ৰাজমিস্ত্ৰীৰ পত্নী হ'ব এতিয়া জনপ্ৰতিনিধি। দৰিদ্ৰ ৰাজমিস্ত্ৰীৰ পত্নীৰ পঞ্চায়ত নিৰ্বাচনত বৃহৎ জয়লাভ। অকল ধনবল আৰু বাহুবল থাকিলেই নিৰ্বাচনত জয়ী হোৱা নাযায়। লগত থাকিব লাগিব আপোনাৰ যোগ্যতা আৰু ৰাইজৰ সমৰ্থন। ৰাইজৰ অভূতপূৰ্ব সঁহাৰিত নিৰ্বাচনত বৃহৎ জয়লাভ ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী জায়েদা পাৰভিনৰ। আজিও যেন মানুহৰ মাজত মানৱতাৰ জীয়াই আছে তাৰে এক বাস্তৱ উদাহৰণ দাঙি ধৰিলে চেঙা সমষ্টিৰ অন্তৰ্গত ৮৭ নং আলুপতি মাজৰচৰ গাঁও পঞ্চায়তৰ ১০ নং ৱাৰ্ডৰ ভোটাৰ ৰাইজে এগৰাকী অতিকৈ দৰিদ্ৰ প্ৰাৰ্থীক ভোট দি জয়ী কৰালে ৰাইজে। ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী জায়েদা পাৰভিনে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ হাতত নাছিলে পৰ্যাপ্ত ধন। তাৰ পিছতো প্ৰাৰ্থীগৰাকীক ৰাইজে আগবঢ়াই আহিছে ব্যাপক সমৰ্থন প্ৰদান কৰিলে বিপুল সংখ্যক ভোট। প্ৰাৰ্থীগৰাকীৰ স্বামী এগৰাকী ৰাজমিস্ত্ৰী আৰু ৰাজমিস্ত্ৰীক কাম কৰিয়ে কোনোমতে ঘৰখন চলায়। তাৰ পিছতো পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থীগৰাকীক ৰাইজে দিছে অভূতপূৰ্ব সঁহাৰি। বিপুল সংখ্যক ভোট দি জয়লাভ কৰাই ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী জায়েদা পাৰভিনক। নিৰ্বাচনত প্ৰাৰ্থীগৰাকীৰ বৃহৎ জয়লাভ দেখি উৎফুল্লিত হৈ পৰিছে এতিয়া গাঁওবাসীৰ ৰাইজ। নিউজ 6 ৰিপৰ্ট, নিউজ 80 অসম। নিৰ্বাচনৰ ফলাফল পাই মোৰ বহুত ভাল লাগিছে। ৰাইজে বহুত সঁহাৰি দিছে মোক, ৰাইজে বহুত সঁহাৰি দিছে। যেহেতু আপুনি মানে অতিকৈ দৰিদ্ৰ মানে হাজবেণ্ডজনৰ মানে ৰাজমিস্ত্ৰী কাম কৰিছে। নিৰ্বাচন খেলিবলৈ ক'বলৈ গ'লে মানে টকা পইচা যথেষ্ট লাগে, কিন্তু আপোনাৰ টকা পইচা নাছিল, বহুত অভাৱ আছিল। আপোনাৰ বিৰোধী পক্ষ যিবিলাক প্ৰাৰ্থী আছিল তেওঁলোকৰ অজস্ৰ টকা আছিল, বহুত টকা আছিল, কিন্তু তাৰপিছতো আপোনাক ৰাইজে সমৰ্থন কৰিছে। কেনেকুৱা লাগে? মোৰ বহুত ভাল লাগিছে। ৰাইজৰ সঁহাৰি পাই মই ৰাইজক বহুত ধন্যবাদ জনাইছোঁ। আজিও যে মানুহৰ ভিতৰত এনেকুৱা মানৱতা আছে মই ভবাই নাছিলোঁ। তেনে ৰাইজে মানে টকা চাই ভোট দিয়ে? নহয়, যোগ্য ব্যক্তি চাই ব্যক্তি চাই মোক ভোট দি জয়যুক্ত কৰিছে। অহা দিনত কি কৰিব সমাজৰ উন্নয়নৰ ক্ষেত্ৰত? ৰাইজৰ লগত থাকি মই যিবিলাক অনাটন অভাৱ আছে সেইবিলাক ৰাইজৰ লগত মিলি মই অভাৱ অনাটন দূৰ কৰিবলৈ চেষ্টা কৰিম। মই প্ৰেজেণ্ট কৰি ঠিকে কৈছে আপোনালোকে। মই আজি জায়েদা পাৰভিনৰ লগত বহুদিন ধৰি কষ্ট কৰি আছোঁ। ৰাইজে মোৰ লগত বহুত সহযোগ কৰিছে আৰু ৰাইজে মই ভবা নাছিলোঁ যে ৰাইজ এনেকুৱা মানুহ, আৰু ৰাইজে মানে এনেকুৱা মানে চিষ্টেম হৈছে। আমাৰ যিকেইটা কেণ্ডিডেট আছিল মানে গোটেইকেইটা মানে পইচা আছিল, কিন্তু আমাৰ ইয়াৰ পইচা নাছিল, কিন্তু আমি পইচা নোহোৱাকৈ এইবাৰ বহুত পাইছোঁ। বহুত দুৰ্বল তাৰমানে ইয়াৰ মানে হাজবেণ্ডটো মানে হেৰি ৰাজমিস্ত্ৰী। আমি ৰাইজে তাক সহায় কৰি তাক জিতাইছোঁ। বহুত ৰাইজে ভাল পায় নিশ্চয় ভোট দিছে। ৰাইজে ভাল পায় কাৰণে ভোট দিছে, যোগ্য হিচাপে ভোট দিছে। কি ক'ব অহা দিনত যাতে প্ৰাৰ্থী? অহা দিনত আমি এইটোৱে ক'ব বিচাৰোঁ যাতে আমাৰ লগত যদি ৰাইজ থাকে আমি অহা দিনত চেষ্টা কৰিম আৰু ইয়াতকৈ ভাল হ'ব চেষ্টা কৰিম। আমি ৰাইজৰ কাম কৰিম একেলগে লৈ আমি ভাবোঁ এইটো হৈ গ'ল আৰু নিশ্চয় তাৰ ভাল কৰিম বুলি। ইয়াৰ কাৰণে মানে বুজা যায় মানুহৰ মাজত আজিও মানৱতা জীয়াই আছে, মানুহে টকা পইচা নাচায়, যোগ্য প্ৰাৰ্থী যোগ্য প্ৰাৰ্থী আছে।